দক্ষিণ হালমাৰাৰ 5জন কৰি উচ্চ ন্যায়ালয়ৰ অধিবক্তাই বিভিন্ন সময়ত জয়ন্ত ৰাজখোৱা এছআইজনৰ বিৰুদ্ধে ৰাইজৰ পৰা বিভিন্ন অভিযোগ পাই আহিছে। সেয়ে এই 5জন অধিবক্তাই আজি ডিজিপি মহোদয়ক এক অভিযোগ দিছে। অভিযোগত স্পষ্ট কৰি লেখা আছে যে তেওঁৰ কাৰুকাৰ্য কি কৰি আহিছে ইমান দিনে। আমি যেতিয়া থানাৰ আগেদি অহা যোৱা কৰোঁ সঘনাই দেখা পাওঁ যে গৰুৰ বেপাৰী তাতে বাহৰ পাতি আছে। যিবিলাক টেবলেটৰ বিজনেছ কৰে, যিবিলাক ব্ৰাউন চুগাৰৰ বিজনেছ কৰে, যিবিলাক হিৰ'ইনৰ বিজনেছ কৰে, সঘনাই থানাত অহা যোৱা কৰে। আৰু তেওঁৰ লগত এইবিলাক মানুহৰ লগত তেওঁক সুসম্পৰ্ক বুলি ৰাইজে আমাক অভিযোগ কৰিছে বা কেতিয়াবা কথা পাতোতে আমি দেখা পাওঁ। আচলতে এই এছআইজন, এই আৰক্ষীজন আচলতে অপৰাধীক দমন কৰিব গৈছে দক্ষিণ হালমাৰা নে অপৰাধীক সুৰক্ষা দিব গৈছে? ৰাইজে অভিযোগ কৰিছে যে হোৱা নোহোৱা কেছত ভয় ভীতি দেখুৱাই বিভিন্ন সময়ত পইচা দাবী কৰি আহিছে বা পইচা লৈছে। ইয়াৰ মূলতে ৰাজখোৱাৰ লগে লগে আমাৰ কিছুমান স্থানীয় কিছুমান দালালৰ কাৰণে এই ৰাজখোৱা এই কাৰুকাৰ্য কৰিবলৈ সক্ষম হৈছে। কাৰণ এই দালালবিলাক ৰাজখোৱাক ইনপুট দি থাকে, এই দালালবিলাক তেওঁক সাহস দি থাকে, এই দালালবিলাক কি কৰিব লাগে তেওঁক কৈ থাকে কাৰণে আজি এই ৰাজখোৱাই এই কামবিলাক কৰিছে। সেইকাৰণে ডিজিপি মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে পুলিচ প্ৰশাসন হৈছে সাধাৰণ ৰাইজৰ কাৰণে, সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ কাৰণে নহয়, সাধাৰণ ৰাইজৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে নহয়। ডিজিপি মহোদয়, আপুনি এই ৰাজখোৱাৰ বিৰুদ্ধে এক বিহিত ব্যৱস্থা ল'ব বুলি আমি এই অধিবক্তা সমাজে, এই অধিবক্তা কেইজনে আপোনাক অভিযোগ দিছোঁ আৰু ইয়াৰ সুফল পাম বুলি আমি আশা ৰাখিছোঁ। দক্ষিণ হালমাৰাৰ 5জন কৰি উচ্চ ন্যায়ালয়ৰ অধিবক্তাই বিভিন্ন সময়ত জয়ন্ত ৰাজখোৱা এছআইজনৰ বিৰুদ্ধে ৰাইজৰ পৰা বিভিন্ন অভিযোগ পাই আহিছে। সেয়ে এই 5জন অধিবক্তাই আজি ডিজিপি মহোদয়ক এক অভিযোগ দিছে। অভিযোগত স্পষ্ট কৰি লেখা আছে যে তেওঁৰ কাৰুকাৰ্য কি কৰি আহিছে ইমান দিনে। আমি যেতিয়া থানাৰ আগেদি অহা যোৱা কৰোঁ সঘনাই দেখা পাওঁ যে গৰুৰ বেপাৰী তাতে বাহৰ পাতি আছে। যিবিলাক টেবলেটৰ বিজনেছ কৰে, যিবিলাক ব্ৰাউন চুগাৰৰ বিজনেছ কৰে, যিবিলাক হিৰ'ইনৰ বিজনেছ কৰে, সঘনাই থানাত অহা যোৱা কৰে। আৰু তেওঁৰ লগত এইবিলাক মানুহৰ লগত তেওঁক সুসম্পৰ্ক বুলি ৰাইজে আমাক অভিযোগ কৰিছে বা কেতিয়াবা কথা পাতোতে আমি দেখা পাওঁ। আচলতে এই এছআইজন, এই আৰক্ষীজন আচলতে অপৰাধীক দমন কৰিব গৈছে দক্ষিণ হালমাৰা নে অপৰাধীক সুৰক্ষা দিব গৈছে? ৰাইজে অভিযোগ কৰিছে যে হোৱা নোহোৱা কেছত ভয় ভীতি দেখুৱাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।